এয়া ফাইনেলি আমি ৰজাবাৰী পাই গলোহি এইফালে চাবলে সোমোৱা জেগাডোখৰ চাওক কি ডিজাইনাৰ এনেকে দি সোমাব পাৰে আহি যাও এনেকে সোমাব পাৰে এইফালে সোমাব পাৰে আমি মানে কাপোৰ কানি ঢেৰ লৈ আহিছো ফটো মাৰিবলে আহি যাও আমাৰ পোৱালিক লৈ আহিছো কাপোৰ কানি এয়া গোটেইখন আৰু এইযোৰ লৈ আনকো এইযোৰ আমি এতিয়া ফাইনেলি পাই গলোহি ৰজাবাৰী এটা হসা কিমান ধুনিয়া এটা ঠাই আৰু আমি কিয় বা বেলেগ দূৰলে যাও ককচোন এইখিনি যিখিনি ফুল মানে আগতে বহুত ধুনিয়াকে ফুল ফুলি আছিল আৰু এতিয়া ফুলখিনি মানে একদম মৰি গৈছে আকৌ নতুন পোখা মেলিব বৰষুণ যেহেতু নাই এইফালে চাওক কিমান ধুনিয়া ভিউ দেখিলে আহি থাক এইফালে চাওক এইকেইটা ৰজা দিনৰ মূৰ্তি এয়া ৰজা দিনৰ মূৰ্তি বৰ্তমান কাছমাৰী পঞ্চায়তত অন্তৰ্গত ৰজাবাৰী নামেৰে এই ঠাইত যি কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্ন প্ৰকৃততে 1400 শতিকাত কছাৰী ৰজাসকলে নিৰ্মাণ কৰিছিল আৰু সেই কছাৰী ৰজাসকলে যি নিৰ্মাণ কৰিছিল হেয়া 35টা শৈলস্তৰ আছে আপোনালোকে নিশ্চয় দেখিছে আৰু আহিছে সেই শৈলস্থৰসমূহতে কছাৰী বীৰসকলৰ স্মৃতি বহন কৰি আছে 35টা শৈলস্তম্ভ বা শৈলস্তৰ যি কছাৰী ৰজাসকলে নিৰ্মাণ কৰিছিল আপোনালোকে সকলোৱে জানে কছাৰী ৰাজধানী ডিমাপুৰত আছে আৰু প্ৰত্যেকৰে নিজা নিজা আকৃতিয়ে কছাৰী ৰজাই এয়া 35 গৰাকী বীৰ কছাৰীক এনেকৈ শৈলস্তম্ভৰ সাজি ইয়াত ৰাখি থৈছে নিজা নিজা ঠাইত আৰু নিজা নিজা আকৃতিয়ে এই যি কাছমাৰী পঞ্চায়তৰ অন্তৰ্গত ৰজাবাৰী নামে ঠাইত এই কীৰ্তিচিহ্নখিনি শৈলস্তম্ভৰ আকৃতিত এনেকৈ ৰজাই নিৰ্মাণ কৰি থৈছে আৰু আপোনালোকে আৰু যি শৈলস্তৰ বা শৈলস্তম্ভ বহুত ধুনীয়াকৈ ইয়াত ৰজাই নিৰ্মাণ কৰি থৈছিল আৰু চাৰিওপাশে ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ আৰু আপোনালোকে যিসকলে অহা নাই আহিব ফেশ্বন চাহ এটা ফেশ্বন চাহ এটা ফেশ্বন চাহ সব স্টাইলতে মাৰিলোঁ দীঘলীয়া চুলীয়া ফটো একপি কটীয়ানিকৈ মাৰিছোঁ দেই মাৰি দে দীঘলীয়াকৈ মাৰি দে কাপোৰ কেলৈ মাৰি ইছ ৰাম ৰাম ঐ কটা বিস্কুট সেইফালে চাহ কটীয়ানিকৈ মাৰি দেচোন কেইদিনমান নহ'লে এইজনী একেবাৰে একদম বহি তোৰ কি হ'ল ভাগৰ লাগিলে মোক কি লাগিলে মাৰি ভাগৰ লাগিলে একদম চিৰি পিন্ধি বহি লৈছে নেকি বহি লৈছোঁ ক্লাছ মেলি লৈছোঁ উঠাই লওঁ সকলোৱে ফটো চটো মাৰি আজৰি আৰু সিহঁতি চাহ বহুত ধুনীয়া যিহেতু আমাৰ ইয়াতে ইমান ধুনীয়া এটা প্লেচ আছে আৰু আপোনালোকে সকলো আহিব কি কয় দেখোন কি আছিলে ৰজা কি এইডোখৰ কি আছিলে নাম ৰজাবাৰী সকলো আহিব ধুনীয়াকৈ যিহেতু আপোনালোকে দূৰ দূৰণিলৈ নগ'লেও হ'ব আমাৰ ৰজাপুখুৰী আৰু ৰজাবাৰী ইয়াতে ইমান ধুনীয়া এটা প্লেচ আছে একদম ধুনীয়া ভিউ এইফালে চাওক গছ কি ধুনীয়া দেখিছে আৰু সকলো আহি ইয়াত ফটো চটো মাৰিবলৈ আৰু ইয়াত আমি যিহেতু কাপোৰ কানি লৈ আহিছিলোঁ এইফালে এতিয়া গোটেই জোতা চোতা এই মোক হেৰি
এইটো পেলালি তোলা লওঁ না তুল আৰু এইফালে যিহেতু ফটো মাৰি যিহেতু ফটোখন নাচালে ভাল নালাগে আৰু ফটোখন নাচালে যিটো ভাল নালাগে এইফালে চাওক চাই দে মোবাইলটো একদম ভিডিঅ' চাইছোঁ দেই কেনেকুৱা লাগিছে চাইছোঁ আকৌ কেনেকুৱা চাইছোঁ আমাৰ সেই গালে পিন্ধি লৈছে আৰু যিহেতু খ্ৰীষ্টমাছ পাছেহি খ্ৰীষ্টমাছ যি নগাসকলৰ যিখন গালে মস্তি পিন্ধি ল আহি ল কি ৰাধা কেনেকুৱা লাগিছে গাইছ জনাব আমাৰ বগীমাই কিন্তু হেৰি পিন্ধিমগৈ ক'ত বৰপুখুৰীত বৰপুখুৰীত পিন্ধিবি এই বাদ দে মই দি দিম নহয় মেৰা পানীত চাওঁ কি কেলে কবি সেইফালে চব ভাল হ'লে এইফালে কাপোৰ চাপোৰ সামৰিছে ৰাইজে সেইটো বেগটো মই ল'ম সেইটো ল'ম এই জোতাযোৰ ভৰাবি চাবিটো ইয়াতে আছে চাগে ন এইটো মই থৈ লওঁ ৰ'ব এনেই এইটো থওঁ যাব না চাবিটো মোক দিয়ক মই থৈছোঁগৈ একদম লৈ আহিব লাগে গম পাৱ নাই ইয়াতে ঢেৰ ফটো মাৰিব পৰা যাব